ভোটাৰ তালিকাৰ জালিয়াতিৰ প্ৰসংগত বিৰোধীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুখত ওলাল বিএলও নিযুক্তিৰ কথা। মই এইটোকে কৈছোঁ যে ইলেকশ্যন কমিশ্যনে যেতিয়া এখন ভোটাৰ তালিকা সংশোধন কৰে, প্ৰত্যেক ৰাজনৈতিক দলক একোজন বিএলএ নিযুক্তি দিবলৈ ইলেকশ্যন কমিশ্যনে সুবিধা দিয়ে। আমি বিজেপিও বিএলএ নিযুক্তি দিছোঁ আৰু বিএলএসকলক আমি কৈছোঁ যে আপোনালোকে নাম সোমাবৰ কাৰণে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ কাৰণে 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব। আৰু যদি কাবাৰ উপাধি নামত গণ্ডগোল আছে 8 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব যাতে ঠিক হয়। এইটো এটা প্ৰক্ৰিয়া হয়, কিন্তু কাৰোবাৰ নাম কাটিব খুজিলে তেওঁলোকে নটিচ যাব, ব্যক্তিজনে আত্মপক্ষ সমৰ্থনৰ সুবিধা পাব। ভোটাৰ তালিকাৰ জালিয়াতিৰ প্ৰসংগত বিৰোধীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুখত ওলাল বিএলও নিযুক্তিৰ কথা। মই এইটোকে কৈছোঁ যে ইলেকশ্যন কমিশ্যনে যেতিয়া এখন ভোটাৰ তালিকা সংশোধন কৰে, প্ৰত্যেক ৰাজনৈতিক দলক একোজন বিএলএ নিযুক্তি দিবলৈ ইলেকশ্যন কমিশ্যনে সুবিধা দিয়ে। আমি বিজেপিও বিএলএ নিযুক্তি দিছোঁ আৰু বিএলএসকলক আমি কৈছোঁ যে আপোনালোকে নাম সোমাবৰ কাৰণে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ কাৰণে 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব। আৰু যদি কাবাৰ উপাধি নামত গণ্ডগোল আছে 8 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব যাতে ঠিক হয়। এইটো এটা প্ৰক্ৰিয়া হয়, কিন্তু কাৰোবাৰ নাম কাটিব খুজিলে তেওঁলোকে নটিচ যাব, ব্যক্তিজনে আত্মপক্ষ সমৰ্থনৰ সুবিধা পাব। ভোটাৰ তালিকাৰ জালিয়াতিৰ প্ৰসংগত বিৰোধীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুখত ওলাল বিএলও নিযুক্তিৰ কথা। মই এইটোকে কৈছোঁ যে ইলেকশ্যন কমিশ্যনে যেতিয়া এখন ভোটাৰ তালিকা সংশোধন কৰে, প্ৰত্যেক ৰাজনৈতিক দলক একোজন বিএলএ নিযুক্তি দিবলৈ ইলেকশ্যন কমিশ্যনে সুবিধা দিয়ে। আমি বিজেপিও বিএলএ নিযুক্তি দিছোঁ আৰু বিএলএসকলক আমি কৈছোঁ যে আপোনালোকে নাম সোমাবৰ কাৰণে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ কাৰণে 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব। আৰু যদি কাবাৰ উপাধি নামত গণ্ডগোল আছে 8 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব যাতে ঠিক হয়। এইটো এটা প্ৰক্ৰিয়া হয়, কিন্তু কাৰোবাৰ নাম কাটিব খুজিলে তেওঁলোকে নটিচ যাব, ব্যক্তিজনে আত্মপক্ষ সমৰ্থনৰ সুবিধা পাব।